ধৰিত্ৰী দিৱস উপলক্ষে দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় আৰম্ভণি অনুষ্ঠান গীত মাতেৰে মুখৰিত হৈ পৰে বিদ্যালয়ৰ চৌপাশ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাৰ ভঙা উৎসাহ সোণালী দিৱস উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা লগতে বিভিন্ন ক্ষেত্ৰৰ 50 জন লোকক প্ৰদান কৰা হয় গছপুলি ডিচেম্বৰ মাহৰ 26, 27 আৰু 28 তাৰিখে অনুষ্ঠিত হ'ব সোণালী জয়ন্তীৰ মূল কাৰ্যসূচী দক্ষিণ বেলতলা হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱৰ শুভ আৰম্ভণি। আজিৰ দিনটোত আমি প্ৰথমতে আমাৰ ফ্লেগ হোষ্টিং হ'ল। আমাৰ পতাকা স্কুলৰ সোণালী জয়ন্তী যিখন পতাকা তেখেত আমাৰ সভাপতি সোণালী জয়ন্তী সভাপতিয়ে উত্তোলন কৰিলে। তাৰপিছতে আমাৰ শ্বহীদ তৰ্পণ হ'ল। শ্বহীদ তৰ্পণৰ পিছত এতিয়া আমি শোভাযাত্ৰা কৰিবলৈ ওলাইছোঁ। শোভাযাত্ৰা আমি ধৰিত্ৰী যিহেতু আজি ধৰিত্ৰী দিৱস এই ধৰিত্ৰী দিৱসৰ সংগতি ৰাখি আমি শোভাযাত্ৰা আৰম্ভ কৰিম। কিন্তু আমাৰ কিছুমান অসুবিধাও আছে, চৰকাৰৰ ফালৰ পৰা নিষেধাজ্ঞা জাৰি কৰা আছে। সেয়ে আমি বেছি নাযাওঁ, অকল আমাৰ ফিল্ডলৈ যাম আৰু ঘূৰি আহিম। তাৰপিছত আমি শোভাযাত্ৰাৰ লগতে বিভিন্ন আমাৰ অসমৰ সংস্কৃতিৰ লগতে বিভিন্ন অনুষ্ঠানবিলাকৰ আমি প্ৰদৰ্শন কৰিম। তেনেকৈ সেয়ে আমি আজি যাতে এই শোভাযাত্ৰাৰ লগতে আমি আজি সভাখন সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।